হাই বন্ধুসকল, আশা কৰিছোঁ আপোনালোক ভালে আছে। মই ভালে আছোঁ। আজি আপোনালোকৰ ওচৰত আন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব। যিহে এই ঘৰখন আমাৰ এতিয়া গাঁথনি কাম চলি আছে আৰু কিমান আগবাঢ়িছে আপোনালোকক একফালৰ পৰা দেখাই যাম। আৰু সদায় আপোনালোকে এটা কথাই মন কৰিব, গাঁথনিটো কৰি থকা অৱস্থাত পানীটো খুব মাৰিব। পানীটো বহুত জৰুৰী বস্তু। পানী যিমান মাৰিব গাঁথনি ইমান ছেটিং ভাল হ'ব। আৰু আপোনাৰ এতিয়া চাওক, আমাৰ এইফালে খিৰিকী বহাই আছোঁ, মানে অলৰেডি খিৰিকী হেৰিকেইটা জেগাটো ৰাখি পেলাই তাৰপিছতে গাঁথনিটো কৰি দিছিলোঁ। এতিয়া খিৰিকীকেইটা বহাই আছোঁ। তাৰপিছত আমাৰ এইফালে চিৰিৰ জেগাখন, এইটো ভিতৰৰ পৰা চিৰি উঠিলে আৰু এইটো ছাইডতো চাওক, এইটো ছাইডতো আমাৰ গাঁথনিবিলাক ওপৰলৈকে কমপ্লিট হৈ গ'ল। এইফালে ক'তো বাকী নাই চব। আৰু ওপৰৰ জাপটো বহাওঁতে আপোনালোকে এটা বস্তুৱে চাব যে চুতাৰটো টানি ল'ব। কোনোবা আছে এনেকেই ডাইৰেক্ট আইডিয়াৰত লগাই দিয়ে, আইডিয়াৰত লগাই দিলে বেয়া হয়। তাৰপিছতে চব চৌকাঠবোৰো, এইটো হ'ল আমাৰ একচুৱেলি WPC চৌকাঠ। WPC চৌকাঠকেইটা আমি আনি থৈছোঁ, এইকেইটা লগাম আমাৰ বেলেগ এটা ছাইডৰ কাৰণে। তাৰপিছত এই পিছফালে অলপ অলপ গাঁথনি বাকী আছে। আৰু এইটো ছাইডতে আপোনাৰ খিৰিকী চিৰিকী লগোৱা হৈ গ'ল। লিণ্টাৰবিলাক ডালাই কৰিছোঁ। আৰু লিণ্টাৰবিলাক ডালাই কৰোঁতে আপোনালোকৰ এটা বস্তু চাব, আমাৰ কিন্তু ইয়াত লিণ্টাৰ ডলা কৰোঁতে আমি বেলেগ ছিষ্টেমতহে ডালাই কৰিছোঁ। তাৰপিছত আপোনালোকক এবাৰ চৌকাঠকেইটা দেখাই লওঁ। আমাৰ PVC চৌকাঠকেইটা আপোনালোকক এবাৰ দেখাই লৈছোঁ। এই চৌকাঠকেইটা চাওক, এইটো চাইজটো কিন্তু পুৰা 6 ইঞ্চি আছে। আৰু পানী পৰিলেও ৰ'দ পৰিলেও ইয়াত একো নহয়। এইটো হ'ল WPC বুলি কয়। WPC যিটো চৌকাঠ হয়, এইটো বনাবলৈ ইমান জামেলাও নহয়। ডাইৰেক্ট পেকিঙত আহে আৰু ইয়াত কাটিং কৰি বনাই দিব লাগে। বনোৱা খৰচাটো বেছি নহয়, কিন্তু কামটো বহুত ভাল হয়। এইটো একচুৱেলি মেইন দৰ্জাৰ কাৰণে নহয়, ভিতৰৰ যিবোৰ দৰ্জা আছে এইবোৰত লগাব পাৰে, বাথৰুমত লগাব পাৰে। তাৰপিছতে তেনেকুৱা মানে কামবিলাকত কৰিব পাৰে। তাৰপিছত এইফালে চাওক, কাঠৰ দৰ্জা, চৌকাঠৰ পাল্লা এইবোৰ বনি আছে। এইটো ঘৰত পূৰা কাঠ লাগিছে আৰু বেলেগ এটা ঘৰৰ কাৰণে ইয়াত বনাই থোৱা হৈছে। এইটো কিন্তু ওপৰত লাগিব। তাৰপিছতে মই এতিয়া আহিলোঁ বেক চাইডত। বেক চাইডৰ পৰা আপোনালোকক এবাৰ দেখাই লৈছোঁ। আমাৰ আগফালে চাইছে, এইখনত কিন্তু আমি চিৰিৰ তলৰ জেগাখন বেকাৰ পেলাই থৈ দিয়া নাই। এইখন জেগাত আমাৰ এটা বাথৰুম কৰিম, সৰুকৈ বাথৰুম কৰিম। ভিতৰত ধৰক এইটো পাৰ্টৰ মানুহ ইয়াত আৰামত ইউজ কৰিব পাৰিব। সেইকাৰণে ইয়াত কিটচেনটো থাকিব, ওচৰত এটা কিটচেন থাকিব, ড্ৰয়িং ডাইনিং একেলগত থাকিব। এইকেইটা মানুহ ধৰক ইয়াত ইউজ কৰিব পাৰিব আৰু ইয়াত কৰিডৰ ছিষ্টেমটো থাকিব। এইটো চাওক, আপোনালোকক এতিয়া দেখাইছোঁ। এইটো কিন্তু 6 ইঞ্চি পূৰা আছে, 1 চুতা কম নাথাকে, পূৰা 6 ইঞ্চি থাকে। আৰু গাঁথনি প্লাষ্টাৰ কৰি পেলাই একদম পূৰা বৰাবৰ হৈ যায়। এই বস্তুটো এটা কাৰণতে উপকাৰ আপোনালোকৰ, যে মানুহে ভাবি থাকে যে বস্তুটো হালকা হয় নেকি, কিন্তু একচুৱেলি হালকা নহয়, বস্তুটো বহুত মজবুত হয়। তাৰপিছতে আপোনালোকৰ নেক্সটক মই আকৌ এবাৰ দেখাই লৈছোঁ, আগফালটো দেখাই লৈছোঁ। এইফালেও চাওক, এইফালে আমাৰ একচুৱেলি